ঘৰৰ ভিতৰত আৰু ফাৰ্মতো এইবাৰ ইমান বেছি মাখি হৈছে আৰু সেইকাৰণে মই আজি এটা দৰৱ স্প্ৰে কৰিব লৈছোঁ। এইটো মই ফাৰ্মাচীখনৰ পৰা আনিছোঁ আৰু এই দৰৱটোৰ নামটো হৈছে বাদল। এইটো মই এবাৰ মাৰি চাম বুলি ভাবিছোঁ, নতুনকৈ আনিছোঁ। কেনেকুৱা হয় বা মাখিবোৰ যায় নাযায়। আগতে বহুত দৰৱ স্প্ৰে কৰিছোঁ কিন্তু মাখি যোৱা নাই। এইবাৰ ভাবিছোঁ এইটোৱে যাব। সেইকাৰণে মই এইখিনি উলিয়াই পিনি স্প্ৰে কৰিবৰ কাৰণে ৰেডি কৰি আছোঁ। আৰু এইখিনি দেখিছেনে গুটি গুটি টাইপৰ। এইটো দামটো লৈছে 700 টকা। আৰু এইখিনি এইবাৰ স্প্ৰে কৰি চাওঁচোন কি হয়। এয়া মই ফাৰ্মতো মাৰিছোঁ আৰু ফাৰ্মখনত ফাৰ্ষ্টত মাৰি লৈছোঁ স্প্ৰে। ফাৰ্মৰ পৰাই হৈছে যেন লাগিছে মাখিখিনি। সেইকাৰণে ফাৰ্ষ্টতে ফাৰ্মতে দিছোঁ আৰু অলপ ঘৰৰ ভিতৰতো মাৰিব লাগিব, তেতিয়াহে গম পাম মাখিবোৰ যায় নে নাযায়। আৰু এইটো মই প্ৰথমবাৰ স্প্ৰে কৰিছোঁ, ভাবিছোঁ ভালেই হ'ব লাগে। এনেকৈ মই গোটেই ফাৰ্মখনতে স্প্ৰেটো মাৰি লৈছোঁ আৰু ঘৰৰ ভিতৰত মাৰি চাম, তাৰপিছত ৰিজাল্টটো কেনেকুৱা হয় চাব লাগিব, তেতিয়াহে গম পাম। আৰু যদি ভাল হয় আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰিব। মই ঘৰৰ ভিতৰে বাহিৰে সকলোতে দিলোঁ আৰু এয়া দেখিছেনে কেনেকৈ মাখিবোৰ পৰি গৈছে। আপোনালোকে, মই ভাবিছোঁ এইটো বহুত ভাল আৰু মোৰ 90% মাখি মৰি গৈছে। আপোনালোকেও ইউজ কৰি চাব পাৰে।